আটাইতকৈতো প্ৰতিষ্ঠান বিৰোধী ঢৌ বিধায়কৰ বিৰুদ্ধে আছে আটাইতকৈ আৰু মোৰ বিৰুদ্ধেতো কতো প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই গতিকে ইলেকশ্যনটো আমাৰ ইলেকশ্যনহে পৌৰসভা বা ঠেঙাল কছাৰী তাতে আমি বহুত ইণ্টাৰফেয়াৰ নকৰোঁ কিন্তু এতিয়া তিতাবৰত এবাৰ আপোনালোকে জিকাই দিয়ক আমাৰ ইণ্টাৰেষ্টটো বাঢ়ি যাব অহা যোৱা কৰি দিম তিতাবৰৰ বিধায়কজন একদম কামেই কৰিব নোখোজে খালি বেলেগে কৰা কামবিলাক নিজৰ বুলি কৈ থাকে তেওঁতো আহো কৰিয়ে থাকে মই যেতিয়া মোক খুব প্ৰশংসাই কৰে মই আনিলেও আনিব পাৰোঁ কিন্তু আনি মই অহাবাৰ টিকট দিব লাগিব তিতাবৰৰ ক্ষতি হ'ব মই ভাবা নাই কাৰণ তাতকৈ ভাল ল'ৰাক এইবাৰ MLA বনাব লাগিব নতুন ল'ৰা ভাল ল'ৰাক MLA বনাব লাগিব ইঞ্জিনিয়াৰিং কলেজ আমাক দিম বুলি কৈছিলে চাওক আপোনালোকে নিৰ্বাচনী প্ৰচাৰৰ পিছত আমি হাৰি থাকিলো হয় নহয় গতিকে এবাৰ আপোনালোকে আমাক আশীৰ্বাদ দিয়ক আমি হ'ব লাগে আৰু তিতাবৰেও আমাক মৰম কৰক আমি হিয়া উজাৰি দিম কিন্তু কংগ্ৰেছৰ বিধায়ক এজন থাকিলে কাম কৰোঁ বুলিও কৰিব নোৱাৰে ইঞ্জিনিয়াৰিং কলেজখন কোন জেগাত দিম তেওঁ লৈ যাব তেওঁক ভোট দিয়া জেগাত কোনোবাই ক'ব মুকক দিয়া গতিকে ডাবল ইঞ্জিন চৰকাৰৰ কথাটো মোদীয়ে কিয় কয় আজি জাগিৰোডত মই যি ভাবো কৰিব পাৰোঁ জালুকবাৰীত মই যি ভাবো কৰিব পাৰোঁ যোৰহাটত মই যি ভাবো কৰিব পাৰোঁ কিন্তু তিতাবৰত কংগ্ৰেছৰ বিধায়ক এজন থাকিলে আমাক মিটিঙতে নামাতে মিটিঙত মাতিলে ভূপেন বৰাই বহিষ্কাৰ কৰি দিয়ে যদি বিধায়কজন আমাৰ ওচৰতেই যাব নোৱাৰে বিধায়কজন যদি আমাৰ লগতেই বহিব নোৱাৰে মইনো কাম কেনেকৈ কৰিম অকল সাংবাদিকৰ প্ৰশ্নৰ উত্তৰততো কাম নহ'ব হয় নহয় গতিকে মনটোতো বহুত আছে আজি অসমমালাৰ দুটা ৰাস্তা মোকতো কোনেও কোৱা নাই নিজে নিজে যে তিতাবৰক কৰিব লাগে এটা তিতাবৰৰ পানীৰ কথাটো মই অৱগত কিবা এটা আমি কৰিম কিন্তু বিধায়কজনেওতো ক'ৰবাত মাত মাতিব লাগে বিধানসভাতো দুটা প্ৰশ্ন সুধিব লাগে গতিকে বিধায়কজনৰ কামটো মইনো মুখ্যমন্ত্ৰী এজনে কেনেকৈ কৰোঁ গতিকে আপোনালোকে যদি মোক বিধায়কজনৰ গোটেই দায়িত্বটো মোক দিব খোজে তেতিয়াহ'লে মই তিতাবৰৰ বিধায়কো হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰীও হ'ব লাগিব আপোনালোকে মাতিব একদম 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 আৰু আপোনালোকে এইবাৰ আমাক ভোট দিয়ক আপোনালোকেতো নিদিয়ে আপোনালোকে ৰাইজক জনাব আৰু ৰাইজে আমাক ভোট দিয়ক সমস্যাবোৰ সৰু সৰু ক'ৰবাত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে ক'ৰবাত পানী কৰিব লাগে এবাৰ আহি বহি ল'লে MLA জনৰ কামটো অলপমান ডাউন কৰি দিলে আমি বাকী কৰি দিব পাৰিম কাৰণ ডাবল ইঞ্জিন চৰকাৰ নহ'লে কাম নহয় বিধায়কজন আজি মাজুলীত আমি কিয় কৰিব পাৰিছোঁ মাজুলী বিধায়কজন বিজেপি সেইকাৰণে মোদীয়ে কৈ থাকে যে চৰকাৰ ডাবল ইঞ্জিন হ'ব লাগে দিল্লী দিছপুৰত এখন চৰকাৰ হ'ব লাগে তেনেকৈ আমিও কৈছোঁ যে দিছপুৰ আৰু তিতাবৰত এটা পাৰ্টি হ'ব লাগে